Hello students, আজি পুনৰ তোমালোকৰ কাৰণে most important questions answers লৈ আহিছো আসাম পুলিচৰ কাৰণে। আশা কৰিছো আগৰ ভিডিঅ'টো তোমালোকে ভাল পাইছা, কিন্তু তাত তোমালোকৰ লাইক আৰু কমেন্ট একেবাৰে কম আৰু শ্বেয়াৰটো চাগে কৰাই নাই। তোমালোকৰ যদি এনেকে most important question answer লাগে তেতিয়াহ'লে তোমালোকে আমাৰ চেনেলটো লাইক কৰি ল'বা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে আমাৰ যিটো চেনেল আছে তাক সাবস্ক্ৰাইব কৰি ল'বা হা। আৰু তোমালোকৰ এই লাইক শ্বেয়াৰ কমেণ্টেহে আমাক উৎসাহ দিয়ে নতুন এটা ভিডিঅ' বনাবৰ বাবে। তোমালোকৰ বাবে যাতে আমি most important question answer খিনি লৈ আহিব পাৰো, তাৰ কাৰণে আমি উৎসাহ পাওঁ। বুজি পালানে? গতিকে লাইক কমেণ্ট আৰু শ্বেয়াৰ এইটো কৰিবাই, আৰু যিকোনো ভিডিঅ' তৎমুহূৰ্ততে পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, ঠিক আছে? আৰু তোমালোকে সদায় প্ৰিপাৰেচন চলাই যোৱা আসাম পুলিচৰ কাৰণে, লগে লগে তোমালোকে ফিজিকেলৰ কাৰণেও প্ৰিপেয়াৰ হৈ থাকিবা, ঠিক আছে? তো আজি আমি আৰম্ভ কৰো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে? ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ, ডিজিপি অফ আছাম। কাক কৰা হৈছে? ইয়াত অপশ্যনসমূহ দিয়া আছে। এ ভাস্কৰ জ্যোতি মহন্ত, বি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, চি হাৰমিত সিং, ডি মুন্না প্ৰসাদ গুপ্তা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাৰমিত সিং। কুৱেশ্যন নম্বৰ 2টো হৈছে অসম আন্দোলনৰ এগৰাকী বিশিষ্ট ব্যক্তি তথা সাংস্কৃতিক কৰ্মী সূৰ্য দাসৰ অলপতে দেহাৱসান ঘটে। তেওঁ কি নামেৰে বিখ্যাত আছিল? A prominent figure in the Assam agitation and a cultural nationalist, Surya Das passed away recently. He is also famously known as ইয়াত অপশ্যনসমূহ দি আছে। এ জনশিল্পী, বি প্ৰতিবাদী কবি, চি গণশিল্পী, ডি জাতীয়তাবাদী কবি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গণশিল্পী। নেক্সট কুৱেশ্যনটো হৈছে অসম চৰকাৰে কোনটো দিনক অন্ধবিশ্বাসৰ বিৰোধী দিৱস হিচাপে ঘোষণা কৰিছে? The Assam government has declared which day as the day against superstitious beliefs. আৰু ইয়াত অপশ্যনসমূহ দিছে 21 জানুৱাৰী, বি 13 মে, চি 24 আগষ্ট, ডি 22 ছেপ্টেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 13 মে। নেক্সট কুৱেশ্যনটো হৈছে অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডত শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিশিষ্ট আধ্যাত্মিক অনুষ্ঠান পৰশুৰাম কুণ্ড মেলা আন কি নামেৰে বিখ্যাত? The Parashuram Kunda Mela, a prominent spiritual event recently held at Parashuram Kunda in Arunachal Pradesh, is famously known as ইয়াত অপশ্যনসমূহ দিছে এ কুম্ভ অফ অৰুণাচল, অৰুণাচলৰ কুম্ভ, বি কুম্ভ অফ নৰ্থ ইষ্ট, পূৰ্বাঞ্চলৰ কুম্ভ, মহাকুম্ভ অফ নৰ্থ ইষ্ট, পূৰ্বাঞ্চলৰ মহাকুম্ভ। অপশ্যন ডি দিয়া আছে মহাকুম্ভ অফ ইষ্ট, পূৰ্বৰ মহাকুম্ভ। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহাকুম্ভ অফ নৰ্থ ইষ্ট, পূৰ্বাঞ্চলৰ মহাকুম্ভ, ঠিক আছে? নেক্সট প্ৰশ্নটোলৈ যাওঁ আমি। 2025 চনৰ 13 জানুৱাৰী তাৰিখে পেৰিছত অনুষ্ঠিত বিশেষ সমাৰোহত তলৰ কোনখন স্থানক ভাৰতৰ 43 সংখ্যক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হয়? Which of the following site was officially recognized as India's 43rd UNESCO World Heritage Site on January 13, 2025 during a ceremony in Paris? ইয়াত অপশ্যনসমূহ দি আছে এ দীপৰ বিল, বি কামাখ্যা টেম্পল, চি চৰাইদেউ মৈদাম, ডি মহামৃত্যুঞ্জয় টেম্পল। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চৰাইদেউ মৈদাম। তোমালোকে ভিডিঅ'টো যদি চাই আছা, যদি এতিয়াও তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰা, আৰু লাইক কৰা আৰু কমেণ্ট কৰি জনোৱা, এটেণ্ডেঞ্চটো দি দিবা কমেণ্টত, ঠিক আছে? আৰু লগৰবোৰলৈ শ্বেয়াৰ কৰি দিয়া। আৰু তোমালোকক এই ভিডিঅ'সমূহৰ যদি PDF লাগে, আমি PDF দিয়াৰো ব্যৱস্থা কৰি আছো, কিন্তু PDF দিবৰ কাৰণে আমাৰ ফেমিলিটো বহুত সৰু হৈ আছে, গতিকে আমি ভাবিছো ফেমিলিটো অলপ ডাঙৰ হৈ লওক, ঠিক আছে?
বেছি নহয় 2K 3K মান হলে আমি PDF দিয়াৰ ব্যৱস্থা কৰিম গতিকে তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰা লগৰবোৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কোৱা ঠিক আছে তো নেক্সট প্ৰশ্নটো হ'ল আমাৰ কোন গৰাকী অসমীয়া খেলুৱৈয়ে উত্তৰাখণ্ডত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত বক্সিংৰ 66 কেজি শাখাত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে Which Assamese athlete won the gold medal in the 66 kg boxing category at the 38th National Games held in Uttarakhand? ইয়াত অপশ্যনসমূহ দিয়া আছে A. নয়নমণি শইকীয়া B. বংগীতা হাজৰিকা C. অংকুচিতা বড়ো D. লাভলীনা বৰগোহাঁই আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B নহয় অপশ্যন C. অংকুচিতা বড়ো নেক্সট কুৱেশ্যনটো হৈছে বড়ো নৃত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কোনগৰাকী ব্যক্তিক 2024 বৰ্ষৰ অসম গৌৰৱ বঁটা প্ৰদান কৰা হয় Who was conferred the Assam Gaurav Award 2024 for contributions to Bodo dance and culture ইয়াত অপশ্যনসমূহ দিছে A. বৰলাংফা নাৰ্জাৰী B. লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা C. ফুলেশ্বৰী দত্ত D. নজৰুল হক আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A. বৰলাংফা নাৰ্জাৰী নেক্সট প্ৰশ্নটোলৈ আহোঁ তিৱা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি কোন Who is the newly elected president of the তিৱা সাহিত্য সভা আৰু ইয়াত অপশ্যনসমূহ দি আছে ময়ূৰ খলাৰ B. জিতেন বালাহু C. হৰসিং দেউৰী D. হৰসিং খলাৰ আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D. হৰসিং খলাৰ আমাৰ নেক্সট প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 9 ভাৰতৰ প্ৰথম MSME বজাৰ বিপণন ইয়াত মোৰ অকমান খেলিমেলি হৈছে টাইপিঙত এটো বজাৰ হ'ব লাগিছে বজাৰ বিপণন ক্ষেত্ৰ কোন ঠাইত আৰম্ভ কৰা হয় Where was India's first MSME market বিপণন ক্ষেত্ৰ launch আৰু এই অপশ্যনসমূহ দিয়া আছে A. শিলচৰ B. ডিব্ৰুগড় C. গুৱাহাটী আৰু D. যোৰহাট আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C. গুৱাহাটী নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনখন অভয়াৰণ্যত শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে নৱৰংগ চৰাইৰ উপস্থিতি পৰিলক্ষিত কৰা হৈছে Which sanctuary of Assam recorded the Indian cheetah for the first time recently ইয়াত অপশ্যনসমূহ দিছে A. মানাহ ৰাষ্ট্ৰীয় উদ্যান B. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান C. পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য D. নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন C. পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য নেক্সট কুৱেশ্যন নম্বৰ 11 ইছৰো নেত্ৰা মহাকাশ পৰিস্থিতি সজাগতা কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছে Where is ISRO's Project Netra Space Situational Awareness Center being established অপশ্যনসমূহ দিছে A. হায়দৰাবাদ B. চন্দ্ৰপুৰ C. গুৱাহাটী D. বাংগালুৰু আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন B. চন্দ্ৰপুৰ নেক্সট কুৱেশ্যন 12 অসমৰ নিম্নলিখিত কোনটো বস্তুৱে 2025 চনৰ এপ্ৰিল মাহৰ প্ৰথম ভাগত ভৌগোলিক সংকেত টেগ লাভ কৰিবলৈ সক্ষম হৈছে Which of the following items of Assam has received the geographical indication GI tag in early April 2025 আৰু ইয়াত অপশ্যনসমূহ দি আছে বৰা চাউল B. থেকেৰা টেঙা C. জহা চাউল D. অসমীয়া গহনা আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন D. অসমীয়া গহনা নেক্সট কুৱেশ্যন নম্বৰ 13 কোনগৰাকী ব্যক্তিক শেহতীয়াভাৱে শ্বহীদ কুশল কোঁৱৰ বঁটা প্ৰদান কৰা হৈছে
who was recently awarded the Shahid Bhushan Kunwar Award? আৰু ইয়াত অপশ্যনসমূহ দিয়া আছে এ ধ্ৰুৱ হাজৰিকা, বি হোমেন বৰগোহাঁই, চি যোগেন্দ্ৰ নাথ ফুকন, ডি ৰঞ্জন বৰা। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি যোগেন্দ্ৰ নাথ ফুকন। নেক্সট কুৱেশ্যন নম্বৰ 14, শেহতীয়াকৈ ত্ৰয়োদশ তিৱা সাহিত্য সভাৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? Where was the 13th Tiwa Sahitya Sabha conference held recently? অপশ্যনসমূহ দি আছে এ নগাঁও, বি মৰিগাঁও, চি গুৱাহাটী, ডি যোৰহাট। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মৰিগাঁও। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 15, বিশ্ব প্ৰসিদ্ধ কণ্ঠশিল্পী আৰু সুৰকাৰ ডক্টৰ ভূপেন হাজৰিকা স্মৃতিস্থলী সমাধি ক্ষেত্ৰৰ নতুন চৰকাৰী নাম কি? What is the new official name given to the memorial site Samadhi Khetra of legendary singer-composer Dr. Bhupen Hazarika in Guwahati? এটা অপশ্যনসমূহ দিয়া আছে এ সংগীত ক্ষেত্ৰ, বি সমন্বয় ক্ষেত্ৰ, চি সুধা ক্ষেত্ৰ, ডি সুধা কণ্ঠ ক্ষেত্ৰ, ডি হাজৰিকা স্মৃতি ক্ষেত্ৰ। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি সমন্বয় ক্ষেত্ৰ। তো ষ্টুডেণ্টছ, আজিলৈ এই ভিডিঅ'টোত আমি 15টা কুৱেশ্যন এনচাৰ লৈ আহিছিলো আৰু তোমালোকে কমেণ্টত জনাবা এই ভিডিঅ'টো চাই কেনে পালা, কিবা উপকৃত হৈছে নে নাই, আৰু তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ লাগিব সেইবিলাকৰ বিষয়ে তোমালোকে কমেণ্টত ভালকে লিখি জনাবা। লগতে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। শ্বেয়াৰ ইম্পৰ্টেণ্ট, যিমান পাৰা সিমান শ্বেয়াৰ কৰা, ঠিক আছে? থেংক ইউ।